ৱাও আজি এটা বিশেষ কাৰণতে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ যিসকল বা লিভাৰ কণ্ডিশ্যনটো অলপ বেয়া তেওঁলোকে যদি অলপ সকলোৰে গাঁৱৰ বা সকলোৰে ঘৰত থকা কিছুমান গছৰ পাত যেনে আম পাত মধুৰিআমৰ পাত হালধি বেলপাত ভেদাইলতা দুপৰ টেঙা সেইকেইটা যদি আপোনালোকে যদি খুন্দি কৰি যদি তাৰ ৰসটো যদি খায় খুব ভাল পাব মই নিজে খাই থাকোঁ মই যেতিয়া বাহিৰৰ পৰা আহোঁ যেতিয়া ঘৰত আহোঁ তেতিয়াহ'লে মাজে সময়ে এনেদৰে সেইবোৰ পাত পিচি কৰি তাৰ ৰসটো খাওঁ মই নিজে প্ৰমাণ পাইছোঁ কাৰণে আপোনালোককো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আজি কেনেদৰেনো খাওঁ সেইটো দেখুৱাবলৈ কাৰণে আপোনালোকক চেষ্টা কৰিম এইটো হ'ল ভেদাইলতা নৰসিংহ পাত হালধি ল'ব মধুৰিআমৰ পাত ল'ব আমৰ পাত কেইটামান ল'ব বেলপাত ল'ব নৰসিংহ পাত তাৰপিছত ল'ব ভেদাইলতা বা পাতালতা তাৰপিছত গোটেইকেইটা বস্তু মিক্স কৰি মিক্সিত এনেদৰে দি দিব পিছত তাৰপিছত খুলি চাওঁ কেনেকুৱা হয় ৱাও গোটেইকেইটা বস্তু মিক্স কৰাৰ পিছত তাৰপিছত খুন্দাৰ পিছত এনেদৰে হৈছে চাওক পিছত এগিলাচ পানী দিলোঁ চাকি দিলোঁ এইটো মেডিচিনটো হৈ গ'ল মেডিচিনটো এতিয়া ৰেডি আপুনি খাব পাৰিব এতিয়া মই মেডিচিনটো খালী পেটত খাই দিম মই খাইছোঁ লগতে তাইকো দিছোঁ কেনেকুৱা লাগিছে গ্ৰীণ জুচ বৰ্তমান ঘৰুৱাভাৱে যিটো মেডিচিন বনাইছিলোঁ খাই খতম কৰিলোঁ আপোনালোকেও খুব ৰাতিপুৱাই খালী পেটত মাহত 7 দিন বা 8 দিন ৰেগুলাৰকৈ খাবলৈ কাৰণে চেষ্টা কৰিবচোন লিভাৰ প্ৰব্লেমটো কেনেকুৱা পাইছে সমস্যাটো কেনেকুৱা পাইছে ভাল পাইছে নে বেয়া পাইছে সেইটো আপোনালোকে কমেণ্ট বক্সত জনাবলৈ কাৰণে নাপাহৰিব তেন্তে আজি বিদায় লৈছোঁ বাই বাই